পশ্চিম বিলাসীপাৰাত ধান চপাবলৈ আহি বহিৰাজ্য যুৱকৰ কৰুণ মৃত্যু। ধান কটা যন্ত্ৰৰ তলত পৰি হাৰিয়ানাৰ এজন যুৱকৰ মৃত্যু। কালিৰ পৰা গাড়ীখন নষ্ট হৈ আছে ইয়াত, আৰু মানে যিখন গাড়ী আহিছে ধান কটাৰ, এইটো মানে যিজন মানুহ আজি এক্সিডেণ্ট হৈছে, এখেতে মেকানিক কৰি আছে। গাড়ীখন কিবা প্ৰব্লেম হৈছে, সেইকাৰণে গাড়ীৰ নিচত সোমাই কিবা দুখন তার একেলগে লগাই দিছে, নেগেটিভ আৰু পজিটিভ। অটোমেটিক ষ্টাৰ্ট হৈ গৈছে, আৰু তো গাড়ীৰ নিচতে আছিল। অটোমেটিক মেচিনখন ষ্টাৰ্ট হওঁতে মানে তাৰ মূৰত লাগি গৈছে, লগে লগে নিহত হৈছে। পশ্চিম বিলাসীপাৰা আটানী আৰক্ষী চকীৰ অন্তৰ্গত বাবুৰালগা দ্বিতীয় খণ্ডত সংঘটিত হয় এই শোকাবহ ঘটনা। হাৰিয়ানাৰ পৰা ধান কটা মেচিন লৈ 4 দিনৰ পৰা ধান চপাই থকাত মেচিনটো বেয়া হয়। মেচিনটো মেৰামতি কৰি থাকোঁতে হঠাৎ মেচিন ষ্টাৰ্ট হৈ মেচিনৰ তলত পৰি মদন নামৰ এজন যুৱকৰ মৃত্যু হয়। ইতিমধ্যে আটানী আৰক্ষী ঘটনাৰ বিষয়ে খবৰ কৰে যদিও বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈকে আৰক্ষী উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। वो काम कर रहा था, काम करने के बाद ऑटोमेटिक जो इसका गियर का होता है वो टूटने की वजह से इसके ऊपर मशीन चढ़ गया। कहाँ का रहने वाला है? हरियाणा। उसका नाम क्या है? इसका नाम मदन। मदन है। मदन क्या लिखता है टाइटल? टाइटल कुछ नहीं लगाते हमारे इधर, ओनली नाम। उसका घर कहाँ है? उसका घर भी हरियाणा में। घटना कितना टाइम में हुआ है? ये जो घटना घटा है कितना टाइम हुआ है? हो गया होगा 30-40 मिनट के लगभग। ये मशीन के नाम क्या है? मशीन का फील्ड किंग। हाँ? फील्ड किंग।